হেল্ল' গাইজ, গুড মৰ্ণিং। মই কৰ্ণ দাস আপোনালোকৰ মাজত আকৌ এবাৰ। বন্ধুসকল, যোৱা ভিডিঅ'ত কৈছিলোঁ আপোনালোকৰ বাবে বিৰাট ভাল এটা মেডিচিন লৈ আনিম। সেই মেডিচিনটো আজি আপোনাৰ বাবে বিৰাট ভাল কাম কৰিব। বন্ধুসকল, বৰ্তমান যি পৰিস্থিতি চলি আছে তেনেকুৱা পৰিস্থিতিত আপোনালোকৰ দাঁতৰ বিষ বা দাঁতৰ আলুত বিষ হয় বা আলুত আপোনাৰ পকি আপোনাৰ পু জ্বলায়, দাঁতৰ মাৰি বিষ হয়, তাৰ ফলত আপোনাৰ ধৰক বহুতো সমস্যাত পৰি যায়। বন্ধুসকল, আপোনালোকৰ বাবে বিৰাট ভাল মেডিচিন এটা আনিছোঁ। এই মেডিচিনটো হৈছে আপোনাৰ লোডেণ্ট টুথপেষ্ট। এই টুথপেষ্টটো ব্যৱহাৰ কৰিলে আপোনালোকৰ বহুত আৰাম হ'ব। দাঁতৰ যিকোনো সমস্যাৰ পৰা আপোনালোকে আৰাম পাব। সেই মেডিচিনটো হৈছে লোডেণ্ট, আপোনাৰ লটছ কোম্পানীৰ। সেই টুথপেষ্টটো আপোনালোকে চাব পাৰে। টুথপেষ্টটো বিৰাট ভাল কাম কৰে। সেই টুথপেষ্টটো বহুতক দিছোঁ, বহুতে ভাল ৰিজাল্ট পাইছে। বন্ধুসকল, এই টুথপেষ্টটো লোডেণ্ট টুথপেষ্ট, আপোনাৰ লটছ কোম্পানীৰ লোডেণ্ট টুথপেষ্ট। এই টুথপেষ্টটো বিৰাট ভাল কাম কৰে। বন্ধুসকল, আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ। দাঁতৰ যিকোনো সমস্যাৰ কাৰণে, দাঁতৰ বিষ, দাঁতৰ মাৰি পকি আপোনাৰ পু জ্বলোৱা যিকোনো সমস্যাত আপোনালোকে এই টুথপেষ্টটো ব্যৱহাৰ কৰিব পাৰে। আৰু এই টুথপেষ্টটো ব্যৱহাৰ কৰিলে আপোনাৰ দাঁতৰ কোনো সমস্যাই নাথাকে, যিকোনো সমস্যা সমাধান কৰিব পাৰে। টুথপেষ্টটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, লোডেণ্ট টুথপেষ্ট। বন্ধুসকল, মোৰ এই ভিডিঅ'বিলাক আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মোৰ লগত অলপ জড়িত হওক, মই অলপ আগুৱাই যাব পাৰিম। বন্ধুসকল, মোক অলপ ছাপোৰ্ট কৰক, যাতে মই সদায় আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' আনিব পাৰোঁ। বন্ধুসকল, মোক অলপ ছাপোৰ্ট কৰক।